হাতী ছবিত ভোট দিয়া হাতী এবার ভোট কাট দিব কেউদিহে বাজিছে পঞ্চায়তৰ ৰণডংকা ৰাজ্যজুৰি সকলো দলৰে জোৰদাৰ প্ৰচাৰ অভিযান এনে এক সময়তে শত্ৰুৰ ৰূপত মিত্ৰদল অগপ বিজেপিৰ আক্ৰমণ প্ৰত্যাক্ৰমণ নিৰ্বাচনী প্ৰচাৰত অগপক আক্ৰমণ বিজেপিৰ এজিপিৰ দৰে এটি আঞ্চলিক দলে কংগ্ৰেছৰ দৰে ভ্ৰষ্টাচাৰী দলৰ লগত মিত্ৰতা কৰাটো ভাল কথা নে ৰাইজ এই কথাবিলাক আপোনালোকে বিবেচনা কৰিব আগন্তুক দিনত অসম গণ পৰিষদৰ লগত মইতো ৰঞ্জিত দাস হিচাপে সভাপতি হিচাপে কোনো আলোচনা কৰা নাছিলোঁ ৰাষ্ট্ৰীয় সমিতি কৰিছিলে ৰাষ্ট্ৰীয় সমিতিয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিব আপোনাক ইমান এটাক কিয় কৰি আছে এজিপি শত্ৰুক এটাক নকৰি মৰম কৰিব এজিপি দলে ভুল কৰিছে কংগ্ৰেছৰ লগত হাত মিলাই আমি বিচাৰিম যে তেওঁলোকে বিজেপিক আক্ৰমণৰ লক্ষ্যটো বাদ দিয়ক আমিতো আজি 2 বছৰ এজিপিক একো কোৱা নাছিলোঁ গতিকে তেওঁলোকে বিজেপিক আক্ৰমণ কৰাৰ লক্ষ্য বাদ দিয়ক আৰু যি ধৰণে জাতিটোৰ হৈ কাম কৰিব লাগে কৰি যাওক পিছ পৰি নৰল অগপ বিজেপিক অগপৰ প্ৰত্যাক্ৰমণ আজি হস্পিটাল আছে ডাক্তৰ নাই কৰবাত ডাক্তৰ আছে মেডিচিন নাই আপোনালোকৰ কাগজত লিখি দিব ফাৰ্মাচীৰ পৰা ঔষধ আনিবগৈ লাগিব আজি এই অৱস্থাটো চলি আছে আৰু কৈছে এই চৰকাৰটোৱে যে দুখীয়া মানুহক দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা মানুহক যদি বেংক একাউণ্ট খোলে তেতিয়াহ'লে তেওঁলোকে 15 লাখকৈ টকা পাব এতিয়া আপোনালোকে টকাটো পাইছে চাগে পাইছেনে নাই মিত্ৰতা বৰ্তমান পঞ্চায়তত আমাৰ নাই আৰু নহ'ব নেকি যদি আমি ভাল দেখোঁ পঞ্চায়ত নিৰ্বাচনত আমাৰ শুদ্ধ শক্তিশালী ৰূপত পাওঁ আমি মিত্ৰতা ছেট কৰাৰ আমি লাইনতে আছোঁ খালি অকণমান পঞ্চায়ত নিৰ্বাচনৰ পিছতে হ'ব আৰু পিছতে আমি এই সম্পৰ্কত সিদ্ধান্ত সাধাৰণ পৰিষদ নাই সাধাৰণ পৰিষদে সিদ্ধান্ত নিৰ্বাচনটো কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি কংগ্ৰেছৰ লগত হ'ব বিজেপি কাউণ্টলৈ নাহে যাব এই সময়ছোৱাত এটা কথা স্পষ্ট হৈ উঠিছে পুনৰ প্ৰাসংগিক হৈ উঠিছে অগপ বিভিন্নজনৰ অগপত যোগদানেৰে আঞ্চলিকতাবাদী দলটো শক্তিশালীও হৈ উঠিছে সভাপতি অতুল বৰাকো শক্তিশালী ৰূপত দেখা গৈছে দেওবাৰৰ দিনটোত অতুল বৰাৰ 17খন নিৰ্বাচনী সভা তো ৰাইজৰ যি সঁহাৰি এই সঁহাৰিৰ পৰা আমি নিশ্চিত হৈছোঁ কাৰণ মই বিধানসভা নিৰ্বাচনতো এনেকুৱা সঁহাৰি পোৱা নাছিলোঁ এতিয়া যিটো সঁহাৰি পাইছোঁ হয়তো বিধানসভা নিৰ্বাচনত মোক ইমানকৈ ৰাইজে জনা নাছিল কিন্তু ৰাইজে যোৱা 2.5 বছৰত মোক খুব ওচৰৰ পৰা পাইছে আৰু ৰাইজৰ সঁহাৰি মই বৰ্তমান সময়ত বাৰুকৈয়ে মই দেখিছোঁ আৰু আমাৰ প্ৰাৰ্থীসকল জিকিব অগপৰ উত্থানত শংকিত হৈয়ে বিজেপিৰ এই আক্ৰমণ নেকি বহুতেই ভাবিবলৈ আৰম্ভ কৰিছে ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ